নমস্কাৰ বন্ধুসকল, মই বিশ্বজিৎ। আপোনালোক সকলোকে বিশ্বজিৎ ব্লগ আছাম চেনেললৈ মোৰ চেনেললৈ আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকে প্ৰতি বছৰৰ দৰে এইবাৰো দেখিছে যে বানপানী আমাৰ অসমত কিমান হাহাকাৰ সৃষ্টি কৰিছে। এইবাৰ উজনি অসমখনো একেবাৰে তোলপাৰ কৰি তুলিছে বানপানীয়ে। কিন্তু আপোনালোকে জানেনে, বানপানীতকৈও এক অতি ভয়ংকৰ নীৰৱ হত্যাকাৰী আমাৰ অসমত দিনক দিনে সক্ৰিয় হৈ পৰিছে। হয়, সেয়া হৈছে নদীৰ গৰাখহনীয়া, যাৰ ফলতেই বানপানী আৰু বেছি হ'বলৈ পায়। বানপানীৰ পানী কেইদিনমান পিছত শুকাই যায়, কিন্তু গৰাখহনীয়াই আমাৰ অসমৰ বুকুৰ পৰা সদায় দিনক দিনে মাটি কাঢ়ি লৈ গৈ আছে। প্ৰতি বছৰে হাজাৰ হাজাৰ পৰিয়াল গৃহহীন হৈ গৈ আছে, শৰণাৰ্থী হৈ পৰিছে। কিন্তু প্ৰশ্ন হয়, অসমত এই নদীৰ গৰাখহনীয়া দিনক দিনে কিয় ইমান বৃদ্ধি পাবলৈ ধৰিছে? ইয়াৰ বাবে প্ৰকৃত দায়ী কোন? আমি নে এই প্ৰকৃতি, নে আমি মানুহবোৰ দায়ী? আহক আজিৰ এই ভিডিঅ'টোত ইয়াৰ প্ৰকৃত কাৰণবোৰ সহজ ভাষাৰে অলপ অলপ জানিবলৈ চেষ্টা কৰোঁ। সৰ্বপ্ৰথম কাৰণটো হ'ল আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ ভৌগোলিক গঠন। ব্ৰহ্মপুত্ৰ নদী এখন সাধাৰণ নদী নহয়, ইয়াক এক ব্ৰাইডেড ৰিভাৰ বা বৈচিত্ৰ্যময় নদী বুলিও কোৱা হয়। তিব্বত আৰু অৰুণাচলৰ পৰা নামি অহাৰ সময়ত এই নদীয়ে নিজৰ সৈতে প্ৰচুৰ পৰিমাণে শিল, বালি আৰু পলস কঢ়িয়াই লৈ আহে। যেতিয়া এই নদী অসমৰ সমতল ভূমিত প্ৰৱেশ কৰে, নদীৰ গভীৰতা কমি যায়, কাৰণ নদীৰ তলিত বালি জমা হ'বলৈ ধৰে। যেতিয়া নদীৰ তলিখন বাম হৈ পৰে, তেতিয়া এই পানীভাগ ধৰি ৰাখিব নোৱাৰা হৈ পৰে, আৰু এই পানী ধৰি ৰাখিব নোৱাৰি নদীখনে দুয়ো কাষৰ পাৰ ভাঙি নিজৰ পথ সলনি কৰি দিয়ে, আৰু ইয়াৰ ফলতেই গৰাখহনীয়া আৰু অধিক তীব্ৰতৰ হৈ পৰে। দ্বিতীয় গুৰুত্বপূৰ্ণ কাৰণটো হৈছে আমাৰ অসমৰ নদী উপত্যকাৰ মাটিৰ প্ৰকৃতি। ইয়াত বেছিভাগ ঠাইতে নদীৰ পাৰৰ মাটিবোৰ পলসুৱা আৰু বালিয়া মাটি হয়। এই মাটিবোৰৰ পানী ধৰি ৰখাৰ ক্ষমতা একেবাৰে কম হয়। বাৰিষা কালত যেতিয়া নদীৰ পানীৰ স্তৰ হঠাতে বাঢ়ি যায় আৰু তাৰপিছত হঠাতে নামি আহে, তেতিয়া পাৰৰ মাটিবোৰ গধুৰ হৈ তললৈ খহি পৰে। ইয়াৰ উপৰিও বৰ্তমান সময়ত গোলকীয় উষ্ণতা বৃদ্ধি পাই অহা ক্লাইমেট চেঞ্জ হৈছে, যাৰ বাবে বতৰৰ ব্যাপক পৰিৱৰ্তন ঘটিছে। কম সময়ৰ ভিতৰতে অত্যাধিক বৰষুণ হৈ পৰে। ইয়াৰ ফলত নদীৰ পানীৰ সোঁত অভূতপূৰ্বভাৱে বৃদ্ধি পাই যায়, যিয়ে খহনীয়া দুগুণ খৰতকীয়া কৰি তোলে। বন্ধুসকল, কেৱল প্ৰকৃতিকে দোষ দি লাভ নাই। আমাৰ প্ৰকৃতিক কেৱল দোষ দি থাকিলে নহ'ব, এই খহনীয়া বৃদ্ধিৰ আঁৰত আমি মানুহবোৰো কম দায়ী নহয়। নদীৰ পাৰত থকা গছ-গছনিয়ে নিজৰ শিপাৰে মাটিক খামুচি ধৰি ৰাখে, কিন্তু জনসংখ্যা বৃদ্ধি আৰু নগৰীকৰণৰ বাবে নদীৰ পাৰৰ বনাঞ্চলসমূহ ধাৰাবাহিকভাৱে ধ্বংস কৰি থকা হৈছে। দ্বিতীয়তে, নদীৰ পৰা যধে-মধে অবৈজ্ঞানিকভাৱে বালি আৰু শিল উলিওৱাৰ এই প্ৰথাটো, এই নিয়ম, এনেধৰণৰ কামৰ ফলত নদীৰ গতিপথ সলনি হ'বলৈ ধৰে আৰু পানীৰ সোঁতে পোনপটীয়াভাৱে নদীৰ পাৰত আঘাত কৰি দিয়ে। বিজ্ঞানসন্মত গৱেষণা অবিহনে নিৰ্মাণ কৰা মাথাউৰিবোৰেও বহু সময়ত উপকাৰ কৰাতকৈ অপকাৰহে বেছি কৰা আমাৰ পৰিলক্ষিত হয়। কাৰণ মাথাউৰি ভাঙিলে পানীৰ প্ৰচণ্ড কোবে মুহূৰ্তৰ ভিতৰতে গোটেই গাঁও উটুৱাই লৈ গুচি যায়। এতিয়া কথা হ'ল, বন্ধুসকল, ইয়াৰ সমাধান কিবা আছেনে? ইয়াৰ সমাধান কি হ'ব? নদীৰ গৰাখহনীয়া সম্পূৰ্ণৰূপে বন্ধ কৰাটো অসম্ভৱ হ'লেও ইয়াক বহু পৰিমাণে হ্ৰাস কৰিব পৰা যায়। ইয়াৰ বাবে আমাৰ চৰকাৰ আৰু স্থানীয় ৰাইজে মিলি কেইটামান পদক্ষেপ হাতত ল'ব লাগিব। প্ৰথমতে, পৰম্পৰাগত মাথাউৰিৰ সলনি আধুনিক প্ৰযুক্তিবিদ্যাৰে, যেনে জিঅ' বেগ, টেক্সটাইল বেগ আৰু বৈজ্ঞানিক ড্ৰেজিঙৰ জৰিয়তে নদীৰ গভীৰতা বৃদ্ধি কৰিব লাগিব, যাতে নদীৰ পানীৰ ধাৰণ ক্ষমতা বাঢ়ি যায়। তাৰপিছত দ্বিতীয়তে, নদীৰ পাৰত ব্যাপক হাৰত গছ ৰোপণ কৰিব লাগিব, খৰতকীয়াভাৱে, বিশেষকৈ যিবোৰ গছৰ শিপা বহল হয়। আৰু আটাইতকৈ ডাঙৰ কথা, আমাক লাগে এক স্থায়ী ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰিকল্পনা, যাতে এই সমস্যা হৈ থাকিব নোৱাৰে আমাৰ। কাৰণ গৰাখহনীয়া কেৱল অসমৰে নহয়, ই সমগ্ৰ দেশৰে এক ডাঙৰ ক্ষতি। বন্ধুসকল, প্ৰতি বছৰে গৰাখহনীয়াত মাটি হেৰুৱাই শৰণাৰ্থী হোৱা আমাৰ অসমীয়া ভাই ভনীসকলৰ দুখ সঁচাকৈয়ে অসহনীয়। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই এই গুৰুত্বপূৰ্ণ বিষয়টো আপোনালোকৰ সন্মুখলৈ আনিবলৈ চেষ্টা কৰিলোঁ। তাত বহুতো ভুলভ্ৰান্তি হ'ব পাৰে,
যদি ক'ৰবাত ভুল ভ্ৰান্তি হৈ গৈছে তেন্তে আপোনালোকৰ মাজৰে এজন ভাই বুলি ক্ষমা কৰি দিব। আপোনালোকে এই গৰাখহনীয়া সমস্যাটোৰ ওপৰত কি ভাবে আৰু চৰকাৰে কি পদক্ষেপ ল'ব লাগে বুলি ভাবে তলত কমেণ্ট কৰি নিশ্চয় জনাব। আপোনাৰ কমেণ্ট মোৰ বাবে বহুমূলীয়া। আপোনাৰ এটি পৰামৰ্শই মোক আগবাঢ়ি যোৱাত বহুতো সহায় কৰে। আৰু ভিডিঅ'টো অলপ হ'লেও যদি ভাল লাগিলে তেন্তে লাইক কৰিব আৰু আপোনাৰ বন্ধু বান্ধৱ তথা পৰিয়ালৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে বিষয়টোৱে আৰু চৰ্চা লাভ কৰিব পাৰে। আপোনালোকৰ মৰমৰ চেনেল বিশ্বজিৎ ব্লগছ আছামক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে বেল আইকনটো টিপি দিব যাতে এনেধৰণৰ সুস্বাস্থ্য সম্পৰ্কীয় আৰু এনেধৰণৰ বিভিন্ন ধৰণৰ ভিডিঅ' যাতে আপুনি পোনপ্ৰথমে লাভ কৰিব পাৰে। আকৌ লগ পাম আন এটা নতুন ইনফৰ্মেটিভ ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে কুশলে থাকক, সুখী হৈ থাকক। ধন্যবাদ। জয় আই অসম।